জুবিন গাৰ্গৰ হত্যাৰ 7 অভিযুক্তৰ বিৰুদ্ধে আজি হ'ব চাৰ্জ ফ্ৰেম। আজি সত্ৰ ন্যায়াধীশ আদালতত হ'ব গোচৰটোৰ দ্বিতীয় শুনানি। আদালতত ভাৰ্চুৱেলি হাজিৰ কৰোৱা হ'ব 7 অভিযুক্তক। ইতিমধ্যে আদালতত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ আৰু খুৰাক মনোজ বৰঠাকুৰ। উপস্থিত অমৃত প্ৰভাৰ অধিবক্তা আনন্দ ভূঞাও। বাক্সাৰ কাৰাগাৰত বন্দী হৈ আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গ। দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যও কাৰাবন্দী হৈ আছে বাক্সাৰ নিকাচিৰ সেই কাৰাগাৰত। হাফলং কাৰাগাৰত কাৰাবন্দী হৈ আছে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত। এই 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম আজি দাখিল কৰা হ'ব আৰু তেওঁলোকৰ দ্বিতীয়টো শুনানি আজি সম্পন্ন হ'ব। যি ভাৰ্চুৱেল মাধ্যম, সেই ভাৰ্চুৱেল মাধ্যমেৰে আটাইকেইজন অভিযুক্তক হাজিৰ কৰোৱা হ'ব আৰু এয়া আদালতত উপস্থিত হোৱাৰ মুহূৰ্তত আমি দেখুৱাইছোঁ গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ খুৰাক। এয়া আপোনালোকে পোনপটীয়াকৈ সেই দৃশ্য দেখিবলৈ পাইছে। গৰিমা শইকীয়া গাৰ্গৰ কিছু ভাষ্য আছে, আমি শুনাব বিচাৰিছোঁ। আমিতো আশা কৰিছোঁ সকলো সোনকালে ক্ষিপ্ৰতাৰে আৰু একদম উচিতভাৱে ন্যায় প্ৰতিষ্ঠা হওক। এতিয়া আজি আমি দিনটোলৈ যাওঁ, সোমাই চাওঁ কি হয়, তাৰপিছত ঘূৰি আহি আপোনালোকক আমিতো আৰু গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি চিন্তুমণি শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ। চিন্তুমণি শইকীয়া, ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ খুৰাক গৈ আদালতত উপস্থিত হৈছে। তেওঁলোকে কৈছে যে এই যিটো ঘটনা, সেই ঘটনাটোৰ উচিত ন্যায় আদালতে প্ৰদান কৰিব বুলি তেওঁলোক আশাবাদী আৰু আজি 7 অভিযুক্তৰ বিৰুদ্ধে দ্বিতীয়টো শুনানি গ্ৰহণ কৰিব আদালতে। গোটেই বিষয়টো সন্দৰ্ভত শেহতীয়া যিবোৰ কথা বতৰা আপোনাৰ হাতত আছে সেইখিনি জানিব বিচাৰিছোঁ। নিশ্চয়কৈ ৰাজদীপ, এই মুহূৰ্তত শুনানি যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া চলি আছে আৰু কিছু সময়ৰ পিছত আমি জনাব পাৰিম যে শুনানি প্ৰক্ৰিয়াৰ অন্তত আচলতে প্ৰকৃতাৰ্থত কি তথ্য পোহৰলৈ আহিব। সেই কথাসমূহ আচলতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিম বুলি সেই কথা উল্লেখ কৰি গৈছে, তেওঁ আহি পেলাই জনাব। কিন্তু এটা কথা ঠিক যে ন্যায়ালয়ৰ ওপৰত আস্থা আছে আৰু বিশ্বাস আছে। সেই বিশ্বাস আৰু আস্থাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে, পৰিয়ালৰ সকলো লোকে ধৈৰ্য সহকাৰে ৰৈছে, অসমবাসীয়ে ধৈৰ্য সহকাৰে ৰৈছে। যদিও বা ক'ৰবাত কোনোবাই আচলতে ন্যায়িক ব্যৱস্থাটোৰ প্ৰতি কিছু প্ৰশ্ন উত্থাপিত কৰিছে, তাৰ মাজতো পৰিয়ালৰ লোকে অতি সযতনে তেওঁলোকে এই কথাটোৱে কৈ আছে যে ন্যায়ালয়ে ন্যায় দিব আৰু জুবিন গাৰ্গে ন্যায় লাভ কৰিব। সেই কথাটো সকলোৱে, পৰিয়ালৰ লোকে সেই কথাটো বিশ্বাস কৰে আৰু তেওঁলোকে এটা কথা কৈ আছে যে কোনেও যাতে ইয়াত অশান্তিৰ সৃষ্টি নকৰে, কোনেও যাতে ইয়াক অপ্ৰীতিকৰ পৰিৱেশলৈ লৈ নাযায়, এই কথাটো সকলোৰে আস্থা আৰু সকলোৱে সেই কথাটোৱে বাৰে বাৰে কৈ আছে। ঠিক সমান্তৰালকৈ যি 7 অভিযুক্ত আচলতে হত্যাৰ গোচৰত জড়িত কেইবাজন আছিলে, সেই বাকী যিকেইজন আছিলে সেই থকা কেইজনক আচলতে চাৰ্জ ফ্ৰেম যেতিয়া কৰা হয় তেতিয়া তেওঁলোকক সুশৰীৰে আদালতত হাজিৰ কৰোৱা হয়। এইটো এটা নিয়ম। কিন্তু এই ঘটনাটো কিছু সুকীয়া। আপুনি চাব পাৰে যে যেতিয়াই এই ঘটনাটো সংঘটিত হৈছিল, যেতিয়া অমৃত প্ৰভা মহন্ত হওক, শেখৰজ্যোতি হওক, ঠিক সমান্তৰালকৈ শ্যামকানু মহন্ত হওক বা আন যিকেইগৰাকী আছিলে সেই কেইগৰাকীক যেতিয়া কাৰাগাৰলৈ লৈ যোৱা হয়, সেই সময়ছোৱাত কি এটা পৰিৱেশৰ সৃষ্টি হৈছিল। গতিকে এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ যাতে সৃষ্টি নহয় বা তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যিকেইজন অভিযুক্ত আছে সেই অভিযুক্তৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক ভাৰ্চুৱেলি প্ৰতিটো শুনানিত আপুনি দেখিবলৈ পাইছে যে প্ৰতিটো শুনানিত ভাৰ্চুৱেলি তেওঁলোকক আদালতত হাজিৰ কৰোৱা হৈছে আৰু আজিৰো এই যি শুনানি প্ৰক্ৰিয়া চলি আছে তাত তেওঁলোকক ভাৰ্চুৱেলি হাজিৰ কৰোৱা হৈছে। আৰু এটা কথা ঠিক যে অমৃত প্ৰভাৰ হৈ যিগৰাকী অধিবক্তাই ওকালতি কৰাৰ মন মেলিছিল বা কৈছিল, সেই ওকালতি কৰিবলৈ মন মেলা অধিবক্তাগৰাকীও আহি কিন্তু এতিয়া আদালতত হাজিৰ হ'ল। তেওঁ আনন্দ ভূঞা, আৰু সেই আনন্দ ভূঞাই অমৃত প্ৰভাৰ হৈ ওকালতি কৰিব। গতিকে এই মুহূৰ্তত শুনানি প্ৰক্ৰিয়া যিহেতু চলি আছে, আমি কিছু সময়ৰ পিছত সেই কথা জনাব পাৰিম যে শুনানিৰ অন্তত প্ৰকৃতাৰ্থত কি হয় সেই কথাবোৰ আমি জানিম। কিন্তু এই মুহূৰ্তত যিহেতু ওকালতি কৰাৰ কাৰণে, অমৃত প্ৰভাৰ ওকালতি কৰাৰ কাৰণে এজন অধিবক্তা ওলাই আহিছে আৰু সেই অধিবক্তাগৰাকী ওলাই অহাৰ পিছত যথেষ্ট কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপুনি চাব পাৰে যে গুৱাহাটী উকিল সন্থাই এটা কথা স্পষ্টকৈ কৈছিল যে কোনো অধিবক্তা এই সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি বা জুবিন গাৰ্গৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি এই যিসকল অভিযুক্ত আছে সেই অভিযুক্তৰ প্ৰতি কিন্তু কোনেও আহি ওকালতি কৰিব নালাগে, সেই কথা উকিল সন্থাই ৰাজহুৱাকৈ কৈছিল। কিন্তু তাৰ পাছত আপুনি দেখিবলৈ পাব এজন গ্ৰেভিয়েল নামৰ তেওঁ ওকালতি কৰাৰ কাৰণে আগবাঢ়ি আহিছিল। তাৰ পৰৱৰ্তী সময়ছোৱাত এতিয়া আনন্দ ভূঞা ওকালতি কৰিবৰ কাৰণে আগবাঢ়ি আহিল অমৃত প্ৰভাৰ হৈ। গতিকে এই ঘটনাটোৱে আৰু ক'ৰ পৰা ক'লৈ যায় বা চাৰ্জশ্বিটখনত কি সুৰুঙা আছে নেকি, সেই সকলোবোৰ কথা কিন্তু চোৱা চিতা হ'ব। গতিকে সকলোবোৰ কথা সময়ৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু বিগত আপুনি সময়ছোৱালৈ লক্ষ্য কৰিলে দেখিব যে জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল আৰু সেই মৃত্যুত যিসকল অভিযুক্ত আছিল সেই অভিযুক্তসকলক সেই এই স্থানৰ পৰা, গুৱাহাটীৰ আদালতৰ পৰা যেতিয়া
কাৰাগাৰলৈ লৈ যোৱা হয় সেই সময়ত যথেষ্ট এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হৈছিল ৰাইজ ওলাই আহিছিল গতিকে তেনেকুৱা ধৰণৰ ঘটনা যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু তেওঁলোকক এতিয়া কেৱল ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱা হৈছে আৰু ভাৰ্চুৱেলি তেওঁলোকৰ পৰা সেই সোধপোছসমূহ আদালতত চলি আছে গতিকে এই মুহূৰ্তত শুনানি প্ৰক্ৰিয়া অব্যাহত আছে শুনানিৰ অন্তত কি হয় সেইসমূহ কথা গম পাম কিন্তু এই চাৰ্জ ফ্ৰেম যি কৰাৰ নিয়ম আছে সেই চাৰ্জ ফ্ৰেম অনুসৰি এই যিসকল অভিযুক্ত থাকে এটা গোচৰৰ সেই অভিযুক্তসকল কিন্তু সশৰীৰে আদালতত হাজিৰ হোৱাটো এটা নিয়ম গতিকে সেই নিয়ম কিছু আজি হয়তো শিথিল কৰা হৈছে কাৰণ এই ঘটনাটো যথেষ্ট পৃথক গতিকে সেই পৃথক ঘটনা আৰু জুবিন গাৰ্গৰ দৰে এটি সত্তা গতিকে সেই সত্তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে এনেকুৱা ধৰণৰ এটা ব্যৱস্থা আদালতে কৰিছে আৰু সেই ভিত্তিতে এই গোটেই প্ৰক্ৰিয়াটো চলি আছে আৰু পৰৱৰ্তী সময়ছোৱাত ৰাজদীপ চাওক যে চাৰ্জ ফ্ৰেম যেতিয়া কৰা হয় কাৰ বিৰুদ্ধে কি ধাৰা ৰুজু কৰা হ'ব যিসকল অভিযুক্ত আছে হত্যাৰ গোচৰত যিসকল অভিযুক্ত সেই হত্যাৰ গোচৰত অভিযুক্তসকলক কি ধাৰা আচলতে তেওঁলোকৰ বিৰুদ্ধে লগোৱা হ'ব বা তেওঁলোকৰ বিৰুদ্ধে কি ধাৰাৰ অধীনত গোটেই গোচৰটো পৰৱৰ্তী সময়ছোৱাত চলিব গতিকে সেই সকলোবোৰ কথা কিন্তু আজি এই যি শুনানি প্ৰক্ৰিয়া আছে সেই শুনানি প্ৰক্ৰিয়াৰ পিছত গম পোৱা যাব ঠিক সমান্তৰালকৈ আন এটা প্ৰসংগও উল্লেখ কৰিব লাগিব যে অখিল গগৈয়ে যি ধৰণৰ কথা আচলতে কৈছিল বা আন কোনো লোকে যেতিয়া চাৰ্জশ্বিটখন সামাজিক মাধ্যমত আপলোড কৰিছিল সেই গোচৰটোৰো কিন্তু কিছু আজি কথা ইয়াত উত্থাপন হোৱাৰ কিন্তু সম্ভাৱনীয়তা আছে গতিকে সেই গোচৰটো যি ধৰণৰ এটা গোচৰ ৰুজু হৈছিল সেই গোচৰটো সম্ভাৱনীয়তা অনুযায়ী কি ধৰণে আচলতে উত্থাপিত হয় সেই কথাও আমি উল্লেখ কৰিম কিন্তু কিছু সময় পূৰ্বে যিহেতু SITৰ লোক আহি ইয়াত উপস্থিত হৈছিল গতিকে সেই SITৰ লোকে সেই গোচৰটো যিটো গোচৰ অখিল গগৈৰ বিৰুদ্ধে হওক বা যিসকলে সামাজিক মাধ্যমত চাৰ্জশ্বিটখন উত্থাপন কৰিছিল বা ভাইৰেল কৰিছিল সেইসকলৰ বিৰুদ্ধে কি গোচৰ হ'ব কেনেধৰণে চলিব সেই কথাটো আজি উত্থাপিত হোৱাৰ কিন্তু সম্ভাৱনীয়তা আছে গোটেই কথাবোৰ সম্ভাৱনীয়তাৰ ভিত্তিত হৈ আছে আৰু কিছু সময়ৰ পিছত আমি সেই কথাটো স্পষ্টকৈ গম পাম যে কি ধৰণে আচলতে এই গোচৰ প্ৰক্ৰিয়াটো চলিছে আৰু এই শুনানিৰ অন্তত কি কথা আচলতে পোহৰলৈ আহে সেই কথাবোৰ আৰু কিছু সময়ৰ পিছত গম পোৱা যাব ইতিমধ্যেই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ তেওঁলোক দুয়োগৰাকী আদালতৰ ভিতৰলৈ সোমাই গৈছে তেওঁলোকে কিছু কথা কৈ গৈছে গতিকে সেই কৈ যোৱা কথাসমূহ বাহিৰলৈ পিছত যেতিয়া তেওঁলোক ওলাই আহিব ওলাই অহাৰ পাছত কি ধৰণে আচলতে এই বিষয়টো চোৱা চিতা হ'ব সেই কথা কিন্তু স্পষ্ট হ'ব ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে চিন্তুমণি শইকীয়া